দৰঙৰ হাজৰিকাপাৰাত অসম মহিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। দৰং আৰু ওদালগুৰি জিলা মহিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত অসম মহিলা ব্ৰাহ্মণ সমাজৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা এখন আজি দৰং জিলাৰ হাজৰিকাপাৰাৰ বাগেশ্বৰী চতুষ্পাঠী উচ্চ সংস্কৃত বিদ্যালয়ত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা অসম ব্ৰাহ্মণ মহিলা সমাজৰ সভানেত্ৰী অঞ্জলি গোস্বামী শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছত শশীপ্ৰভা দেৱীয়ে বন্তি প্ৰজ্বলন কৰে। তাৰ পিছত অসম ব্ৰাহ্মণ মহিলা সমাজৰ সভানেত্ৰী অঞ্জলি গোস্বামী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা। এটি সমবেত সংগীতেৰে শুভাৰম্ভণি হোৱা সভাখনৰ আঁত ধৰে অসম মহিলা ব্ৰাহ্মণ সমাজৰ সম্পাদিকা ৰঞ্জুমণি দেৱীয়ে। দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ মহিলা সমাজৰ সভানেত্ৰী অৰুণা দেৱীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা সভাখনত ধেমাজি জিলাৰ ভৱানী দেৱীয়ে এটি মংগলাচৰণ পৰিৱেশন কৰে। দৰং আৰু ওদালগুৰি জিলা মহিলা ব্ৰাহ্মণ সমাজৰ সহ সম্পাদিকা হীৰামণি গোস্বামীয়ে আদৰণি ভাষণ দিয়া সভাখনত উপস্থিত থাকি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে ভাষণ প্ৰদান কৰে। সভাখনত দৰং আৰু ওদালগুৰি জিলা মহিলা ব্ৰাহ্মণ সমাজৰ উপৰিও অসম মহিলা ব্ৰাহ্মণ সমাজৰ ভালে কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। দৰং জিলা মহিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত আজি আমাৰ ইয়াত দ্বিতীয় অসম মহিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত হৈছে। ইয়াত আমাৰ বিভিন্ন আলোচনা হৈছে, যেনে মহিলাসকলে কেনেকৈ নিজৰ সমাজখনক সুশৃংখলিত কৰিব পাৰিব, সন্তানসকলক কেনেকৈ সমাজলৈ উলিয়াই আনি আগুৱাই নিব পাৰিব, ভৱিষ্যত দেশৰ ধৰণী কৰি গঢ়িব পাৰিব, তাৰ ওপৰত বিশেষ ধৰণে আমাৰ আলোকপাত হ'ল। আমাৰ ইয়াত বিশিষ্ট ব্যক্তি হিচাপে মতিদেৱ শৰ্মা শাস্ত্ৰীদেৱ আছিল, প্ৰাক্তন সভাপতি সুনীল গোস্বামীদেৱ আছিল, আৰু প্ৰাক্তন উপসভাপতি ব্ৰাহ্মণ সমাজৰ বীৰেণ শৰ্মাদেৱ আছিল, আৰু যুৱ সমাজৰ সভাপতি নিপু শৰ্মাদেৱ আছিল। এনেকৈ আমাৰ ব্ৰাহ্মণ সমাজৰ বিভিন্ন বিষয়ববীয়াসকল আজি এই সমাজত উপস্থিত থাকি আমাৰ সমাজখন কেনেকৈ আগবঢ়াই নিম, আমি কেনেকৈ মহিলাসকল আগবাঢ়ি যাম, তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হৈছিল। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।